ডিয়াৰ ষ্টুডেণ্টছ ৱেলকাম টু মাই চেনেল ফানো গাইড। আজিৰ এই ভিডিঅ'টো যিসকল ছাত্ৰীয়ে তোমাৰ 2025 বৰ্ষৰ জিএনএম নাৰ্ছিং এণ্ট্ৰেঞ্চ পৰীক্ষা দিব সিহঁতৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব। আৰু যিহেতু তোমাৰ জিএনএম নাৰ্ছিং এণ্ট্ৰেঞ্চ পৰীক্ষা তোমাৰ ইংলিছৰ পৰা 50 মাৰ্ক, মেথছৰ পৰা 25 মাৰ্ক আৰু তোমাৰ ছায়েন্সৰ পৰা 25 মাৰ্ক আহিব। সেইকাৰণে তুমি তিনিটা পাৰ্ট ভালকৈ প্ৰিপেৰেশ্যন কৰিব লাগিব। এতিয়া এইটো ভিডিঅ'ত আমি ইংলিছৰ, মেথছৰ আৰু ছায়েন্সৰ তিনিটা পাৰ্টৰ পৰা 30টা কুৱেশ্যন আলোচনা কৰিম। তোমালোকে মনোযোগেৰে চাবা। ফাৰ্ষ্ট কুৱেশ্যন হৈছে হিজ ফাদাৰ ইজ ডেছ FRCS। ডিটাৰমিনাৰ চি হ'ব ইয়াত এন। নেক্সটটো হৈছে তোমাৰ ডেছ ৰাম অৰ হিজ ফ্ৰেণ্ড উইল গ' দিয়াৰ। এইটো হ'ব অপশ্যন এ কাৰেক্ট। তাৰপিছত মাই ব্ৰাদাৰ ইজ ষ্টাডিং ইন এ ডেছ ইউৰোপিয়ান ইউনিভাৰ্চিটি। সেইটো কাৰেক্টটো হ'ব এ। আৰু তোমাৰ 4 নম্বৰ হৈছে চি ডেছ টিভি হোৱেন হাৰ হাজবেণ্ড কেম, চি ৱাজ ৱাচিং টিভি। 5 নম্বৰ হৈছে আই গ' দেয়াৰ বিফৰ চি ৱেণ্ট। সেইটো হ'ব আই হেড গান। A thief dashed my watch. A thief stole my watch. I dashed my work. এইটো হ'ব I have done my work. প্ৰিপজিশ্যনৰ ভিতৰত আছে do not boast dash your wealth. এইটো হ'ব boast of হয়। আৰু ছেম হৈছে shoes are made of leather. এইটো অফ হ'ব। আৰু নেক্সট হ'ব হি উইল লিভ ফৰ ইংলেণ্ড। এইটো হ'ব শ্বৰ্টলি। পাৰ্টত আমি আলোচনা কৰিম তোমাৰ মানুহৰ বৃক্ক দুটা কোনটো প্ৰক্ৰিয়াৰ অংশ হয়। এইটো হ'ব অপশ্যন চি ৰেচন। দেশত হিমোগ্ল'বিন থাকে। এইটো হ'ব লোহিত ৰক্তকণিকাত হিমোগ্ল'বিন থাকে। এতিয়া চোৱা কোষৰ ভিতৰত মাইট্ৰিকণ্ড্ৰিয়াক কি বুলি কোৱা হয়। এইটো তোমালোকে ক্লাছ 9তে পঢ়ি আহিছে। মাইট্ৰিকণ্ড্ৰিয়াক কি বুলি কোৱা হয়? কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয়। আৰু কোষীয় শক্তিৰ মুদ্ৰা বুলি কাক কোৱা হয় তোমালোকে জানা? এইটো ATP, এডিনোচাইন ট্ৰাইফচফেট। নেক্সট হৈছে মানুহৰ তেজৰ প্লাজমা আৰু ৰক্ত কণাৰ অনুপাতটো কিমান হ'ব? অপশ্যন বি 55% আৰু ইছটো 45%। তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি থকাত সহায় কৰা অগ্নাশয়ৰ দ্বাৰা উৎপাদিত হৰম'ন হৈছে ইনচুলিন। থাইৰক্সিনৰ অভাৱত কি বেমাৰ হয়? গৰল ৰোগ হয়। দুটা নিউৰনৰ খালী ঠাইক কি বুলি কোৱা হয়? এইটো চাইনেপছ বুলি কোৱা হয়। এইটো ক্লাছ 10ত আছে। শুক্ৰাণু আৰু ডিম্বাণুৰ মিলনক ডেছ বোলা হয়। এইটো নিষেচন। তলৰ কোনটোৱে লক্ষণ বা বৈশিষ্ট্য নিয়ন্ত্ৰণ কৰে? এইটো অপশ্যন ৰাইট এনচাৰ হ'ব জিন। তাৰপিছত হৈছে বায়ুমণ্ডলৰ উচ্চ স্তৰত ওজনে বাধা দিয়া ৰশ্মিবিধ হ'ল অতি বেঙুনীয়া ৰশ্মি। এতিয়া আমি মেথছৰ কাৰণে পঢ়িম আমি। এতিয়া চোৱা তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিতা নহয়। যিহেতু কোনো এটা ঘটনাৰ সম্ভাৱিতা 0ৰ পৰা 1লৈকে হয়, এইটো কিন্তু অপশ্যন চি। এইটো হৈছে -1.5। এইটো 0তকৈ সৰু, সেইকাৰণে এইটো নহ'ব। এটা নিশ্চিত ঘটনাৰ সম্ভাৱিতা হ'ব 1, যিটো 100% হয়। এটা মুদ্ৰা টছ কৰাৰ ফলত এটা পুচ্ছ পোৱাৰ সম্ভাৱিতা কিমান হ'ব? সম্ভাৱিত হ'ব চি, অপশ্যন চি 1/2 হাফ। আৰু তোমাৰ 4 নম্বৰটো হ'ব তোমাৰ ৰাইট এনচাৰ অপশ্যন ডি 9। এতিয়া চোৱা বহুপদ px সমান কি আছে? cx + d। শূন্য হ'লে ইয়াৰ শূন্য কি হ'ব? এইটো এনচাৰ হ'ব অপশ্যন বি। এতিয়া চোৱা এটা দ্বিঘাত বহুপদৰ শূন্য দুটাৰ যোগফল 0 আৰু এটা 0 3 হ'লে বহুপদটো হ'ব x² - 9। যদি m n-ৰ ঘনমূল হয় তেন্তে n-ৰ মান কিমান হ'ব? সেইটো হ'ব অপশ্যন এ m³ তোমাৰ
দুটা বিন্দু দি আছে 0 0 আৰু -8 আৰু 6 বিন্দুটাৰ মাজৰ দূৰত্ব হ'ল এইটো তোমাৰ পাইথাগোৰাছৰ সূত্ৰ মতে তুমি পাইথাগোৰাছৰ সূত্ৰ যদি প্ৰয়োগ কৰা তেতিয়াহ'লে তুমি পাবা এইটো হ'ব কি অপশ্যন এ 10 এটা মূল বিন্দুৰ স্থানাংক তলৰ কোণটো হয় মূল বিন্দুৰ স্থানাংক অপশ্যন সি 0 0 x অক্ষৰ পৰা p বিন্দুটো p বিন্দু আছে 4,3 বিন্দুৰ লম্ব দূৰত্ব কিমান হ'ব এইটো x অক্ষৰ পৰা যিকোনো বিন্দুৰ লম্ব দূৰত্বটো y ৰ মানটো হয় এইটো হৈছে 3 যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিবা আৰু নেক্সট এনেকুৱা ভিডিঅ' চাবলৈ হ'লে তেন্তে কমেণ্টত জনাবা কোনটো টপিকছৰ ওপৰত ভিডিঅ' লাগে থেংক ইউ